আজিৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ পুনৰ সীমান্ত অশান্ত কৰাৰ পৰিকল্পনা নেকি নিৰ্লজ্জ পাকিস্তানৰ বৰ্তব ভাৰতীয় সীমান্তত মজুত কৰিলে পাকিস্তানে বাৰে বাৰে যুদ্ধত পৰাস্ত হৈও নিৰ্লজ্জ কাণ্ড পাকিস্তানৰ 250টাকৈ SH-15 ট্ৰাক মাউণ্টেড হাওউৰ্জাৰ সীমান্তত মজুত কৰিছে পাকিস্তানে চীনত নিৰ্মিত বৰ্তব আনি ভাৰতক উচতে নিদিব পাকিস্তানে অপাৰেশ্যন সিন্দুৰৰ পাছৰে পৰা এই চেষ্টাত অব্যাহত ৰাখিছে পাকিস্তানে 72 কিলোমিটাৰ দূৰত্বলৈ আক্ৰমণ কৰিব পাৰে SH-15 ঘণ্টাত 90 কিলোমিটাৰ বেগত নিজৰ স্থান সলনি কৰি আক্ৰমণ কৰিব পাৰে SH-15 প্ৰতি মিনিটত 4ৰ পৰা 6 যায় গুলি ফুটাব পাৰে SH-15 পাকিস্তানে শক্তিশালী SH-15 মজুতক লৈ তীব্ৰ চৰ্চা পুনৰ সীমান্ত অশান্ত কৰাৰ পৰিকল্পনা নেকি নিৰ্লজ্জ পাকিস্তানৰ এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ হঠাৎ বেংকত জমা হ'ল 100 কোটি টকা LPG ৰাজসাহায্য পৰীক্ষা কৰিবলৈ হতাবাক গ্ৰাহক কৰ পৰা জমা হ'ল এই বৃহৎ ধনৰাশি দৰ্জীৰ কাম কৰি উপাৰ্জন কৰা এটা পৰিয়ালৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধন জমা হ'ল দেখি আচৰিত হৈ পৰিল বেংক কৰ্তৃপক্ষ কাশ্মীৰা শেখ নামৰ এগৰাকী মহিলাৰ একাউণ্টত জমা হ'ল এই ধনৰাশি লগে লগে ফ্ৰিজ কৰি দিয়া হ'ল কাশ্মীৰা শেখৰ বেংক একাউণ্ট এই বৃহৎ ধনৰাশি ট্ৰান্সফাৰক লৈ অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া আৰক্ষী আৰু কৰ বিভাগৰ বিষয়াই পৰীক্ষা কৰি আছে গ্ৰাহকৰ বেংকৰ লেনদেনৰ তথ্য প্ৰাথমিক অৱস্থাত কাৰিকৰী ত্ৰুটিৰ বাবে ভুলবশতঃ প্ৰদত্ত হোৱা বুলি ধাৰণা কৰিছে তদন্তকাৰী দলটোৱে পশ্চিমবংগৰ দক্ষিণ 24 পৰগনাত সংঘটিত হৈছে এই ঘটনাটো বৰ্তমানো পোহৰলৈ অহা নাই 100 কোটি টকাৰ ৰহস্য এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ ৰাজ্যত পুনৰ ভয়াৱহ বানৰ পৰিস্থিতি অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰ্ষণৰ ফলত উফন্দি উঠিছে কেইবাখনো নদী দলংৰ ওপৰেৰে বাগৰিছে পানী উফন্দি উঠিছে জিয়াধল কুমতীয়া চাপমৰা নদীৰ জলস্তৰ জনতাৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত পুনৰ ভয়াৱহ বানৰ পৰিস্থিতি আজিৰ আনটো ডাঙৰ খবৰ অসমত প্ৰলয়ংকাৰী বান প্ৰত্যাশাতত উৎকষ্ট গৰমেৰে দহিছে সমগ্ৰ ইউৰোপ দেশ ভাৰতৰ ঘৰ নিৰ্মাণ কৌশল গ্ৰহণ কৰিব ইউৰোপে কেৱল ব্ৰিটেনতে প্ৰায় 3000 লোকৰ মৃত্যুৰ খবৰ তথ্য অনুসৰি বিগত মে মাহত মৃত্যু 753 জন লোক জুন মাহৰ শেষৰ সপ্তাহত মৃত্যুৰ মুখত পৰিছিল 2124 জন লোক 35 ডিগ্ৰী চেলচিয়াছ উত্তাপ্ত সহ্য কৰিব নোৱাৰি বগা চাহাবসকলে আগষ্টৰ শেষৰ ফালে পুনৰ ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলতে তাপমাত্ৰা ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে দিনে দিনে মৃত্যুসকলৰ অধিকাংশই হৃদৰোগত আক্ৰান্ত বৃদ্ধ ইউৰোপত গড় উষ্ণতা বিশ্বৰ তাপমাত্ৰাতকৈ দুগুণ পৰ্যন্ত বৃদ্ধি ইউৰোপৰ জীৱনশৈলী বাসস্থানৰ পদ্ধতিয়ে এই দুৰ্যোগৰ কাৰণ উৎকট গৰমৰ মাজতে ইংলেণ্ডত বাঢ়িছে সাইক্লোস্পিৰেচি নামৰ বেমাৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলতে তাপমাত্ৰাৰ ভয়ংকৰ ৰূপ পাইছে দিনে দিনে আগষ্টৰ শেষৰ ফালে পুনৰ ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ নিশা অধিক ভয়াৱহ হৈ পৰিছে ঢকুৱাখানাৰ বান পৰিস্থিতি ঘাইপথৰ ওপৰেৰে তীব্ৰ গতিত বাগৰিছে ঢল বানৰ প্ৰলয়কাৰী ৰূপ পিছতে শংকিত হৈ পৰিছে অঞ্চলবাসী শীঘ্ৰে প্ৰশাসনৰ সতৰ্কা লোৱাৰ দাবী ৰাইজৰ প্ৰবল বৰ্ষণৰ ফলত উপন্দি উঠিছে জিয়ালদল কুমতীয়া চাম্পাৰা নদীৰ জলস্তৰ অৰুণাচল প্ৰদেশত ভয়াৱহ ৰূপ লৈছে বৰ্ষণে ঢকুৱাখানা গিলামাৰা 22 নং ৰাজ্যিক ঘাইপথৰ চাপমাৰা দলঙৰ ওপৰেৰে বাগৰিছে পানী যিকোনো মুহূৰ্তত বন্ধ হৈ যাব পাৰে যাতায়াত ব্যৱস্থা নিশা অধিক ভয়াৱহ হৈ পৰিছে ঢকুৱাখানাৰ বান পৰিস্থিতি এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ উপ নিৰ্বাচনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ গৃহ সমষ্টিতে মুখ থেচেকা সাহসীয় দলটোৰ বিশাল ভোটৰ ব্যৱধানত বাংকিপুৰ বিধানসভাৰ সমষ্টিত জয়লাভ প্ৰশান্ত কিশোৰৰ জনসুৰজ পাৰ্টিৰ প্ৰশান্ত কিশোৰে 18,953টা ভোটত পৰাস্ত কৰে বিজেপি প্ৰাৰ্থী নীৰজ সিনহাক CJPৰ প্ৰতিবাদৰ পিছতে অনুষ্ঠিত হোৱা এই উপ নিৰ্বাচিত বিজেপিৰ পৰাজয় লৈ দেশজুৰি চৰ্চা দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হৈছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিশা সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীয়ে প্ৰশ্নকাকত ফাদিলৰ দায়িত্ব স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল 2010 চনত পাটনা পশ্চিম সমষ্টিৰ এটা বৃহৎ অংশ আৰু পূব পাটনাৰ কেন্দ্ৰীয় সমষ্টিৰ এটা অংশক সামৰি গঠন হৈছে এই সমষ্টি বিজেপিৰ সভাপতি নীতিন নবীনে 2010 চনৰ পৰা একেৰাহে 4বাৰকৈ এই সমষ্টিৰ পৰা জয়লাভ কৰিছিল
2025 চনৰ 62% অধিক ভোট লাভ কৰি জয় হৈছিল নীতিন নবীন। নীতিনৰ পিত্ৰ নবীন কিশোৰ প্ৰসাদ সিংহাই 1995 চনৰ পৰা 2005 চনলৈ একেৰাহে 4বাৰ প্ৰতিনিধিত্ব হৈছিল এই সমষ্টিত। পৰৱৰ্তী সময়ত নীতিন নবীন ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। নীতিৰ ৰাজ্যসভা গমনৰ পিছতে খালী হৈ পৰা এই আসনত বিজেপিয়ে প্ৰক্ষেপ কৰিছিল নীৰজ সিনহাক।